মোৰ অতিকৈ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ সন্মুখত অতি প্ৰয়োজনীয় ভিডিঅ' এটা প্ৰস্তুত কৰি লৈ আহিছোঁ। আজি মই তোমালোকক BA ফাৰ্ষ্ট ছেমিষ্টাৰ যিসকলৰ এডুকেশ্যনৰ মেজৰ মাইনৰ আছে তেওঁলোকৰ এটা চেপ্টাৰ লৈ আহিছোঁ। সেয়া হ'ল অনুশাসন আৰু স্বাধীনতা। আজি মই এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক অনুশাসন মানেনো কি সেই বিষয়ে অলপ বুজাই দিম আৰু অনুশাসনৰ প্ৰকাৰসমূহৰ বিষয়ে বুজাই দিম। অনুশাসন মানে কি বাৰু? অনুশাসন হ'ল ডিসিপ্লিন। ই হ'ল এক পুৰণি ধাৰণা। যেতিয়াই মানুহে নীতি নিয়ম মানি চলে তাকে সাধাৰণতে অনুশাসন বুলি কোৱা হয়। অনুশাসনৰ জৰিয়তে শিক্ষাৰ্থীসকলক সঠিক পথ দেখুৱাবলৈ চেষ্টা কৰা হয়। সাধাৰণ অৰ্থত ব্যক্তিৰ আচৰণক শুদ্ধ পথত পৰিচালিত কৰিবলৈ আমি এই অনুশাসন শব্দটো ব্যৱহাৰ কৰোঁ। এতিয়া অনুশাসনৰ ধাৰণাটো আমি অলপ জানিবলৈ চেষ্টা কৰিম। অনুশাসনৰ যিটো ইংৰাজী শব্দ, সেই ইংৰাজী শব্দটো ডিসিপ্লিন। এই ডিসিপ্লিন শব্দটো ক'ৰ পৰা আহিছে জানানে? ডিসিপ্লিন শব্দটো আহিছে এটা লেটিন শব্দ ডিসিপ্লিনাৰ পৰা। এই ডিসিপ্লিনাৰ অৰ্থ হ'ল ডিসিপল। ডিসিপল মানে কি জানানে? ডিসিপল মানে হ'ল শিষ্য অৰ্থাৎ ছাত্ৰ-ছাত্ৰী। সেয়েহে কোৱা হয় যে গুৰুৰ প্ৰতি শিষ্যৰ মনত প্ৰয়োজন হোৱা বিনয় আৰু আত্মসমৰ্পণৰ অৱস্থাই হৈছে অনুশাসন। অনুশাসন বুলি ক'লে আমি কি বুজো? অনুশাসন মানে হ'ল নীতি নিয়ম মানি চলা। নীতি নিয়ম যেতিয়া কোনো এগৰাকী ব্যক্তিয়ে মানি চলিব সেয়াই হ'ল অনুশাসন। অনুশাসনৰ জৰিয়তে আমি এক শৃংখলাবদ্ধ জীৱন অতিবাহিত কৰিবলৈ সক্ষম হওঁ। জীৱনৰ প্ৰতি মুহূৰ্ততে আমাক অনুশাসনৰ আৱশ্যক হয়। এতিয়া ক'বলৈ গ'লে যেতিয়া আমি দৈনন্দিন কাম কৰোঁ, সেই দৈনন্দিন কামতো আমাৰ কিছুমান কি থাকে? ডিসিপ্লিন থাকে, আমাৰ অনুশাসন থাকে। আৰু সেই অনুশাসন মানে হ'ল নীতি নিয়ম মানি চলা। উদাহৰণস্বৰূপে যদি আমি ক'ব যাওঁ, কোনো এক খেল খেলাৰ সময়তো আমি কিছুমান নীতি নিয়ম মানি চলোঁ। আৰু সেই নীতি নিয়মবোৰ যদি আমি মানি নচলোঁ তেতিয়াহ'লে আমি খেলখন ভালদৰে খেলিব নোৱাৰোঁ বা খেলত আমাৰ কি হ'ব? খেলি মেলিৰ সৃষ্টি হ'ব। গতিকে খেলখন খেলিবৰ কাৰণেও আমাক কিছুমান নীতি নিয়মৰ প্ৰয়োজন হয়। যিকোনো ক্ষেত্ৰতে কোনো এটা ধৰা হ'ল কোনো এটা আমি কাম কৰিব বিচাৰোঁ বা কোনো এখন সভা আমি চলাব বিচাৰোঁ, তেতিয়াহ'লে আমাক কিছুমান নীতি নিয়মৰ প্ৰয়োজন হয়। আৰু যেতিয়া আমি নীতি নিয়ম মানি চলি সেই কামটো কৰিবলৈ চেষ্টা কৰোঁ সেয়াই হ'ল অনুশাসন। গতিকে অনুশাসন আমাৰ জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। সকলো ক্ষেত্ৰতে অনুশাসনৰ প্ৰয়োজনটো অপৰিহাৰ্য। অনুশাসনৰ মূল দিশকেইটা হ'ল শিক্ষা ব্যৱস্থাৰ লগত অনুশাসনৰ এক গভীৰ সম্পৰ্ক আছে। অনুশাসনৰ লগত এক শৃংখলাবদ্ধ প্ৰক্ৰিয়া জড়িত হৈ আছে। অনুশাসন সদায় নিয়ম শৃংখলাৰ লগত সাঙুৰ খাই আছে। কোনো কাম বা ক্ৰিয়া কৰাৰ ক্ষেত্ৰত যি পদ্ধতি মানি চলিব লগা হয় তাৰ দ্বাৰা অনুশাসন প্ৰতিফলিত হয়। অনুশাসন ব্যৱস্থা সমাজৰ মাজেৰে প্ৰতিফলিত হয়। অৰ্থাৎ সমাজ অবিহনে অনুশাসন পৰিমাপ কৰিব নোৱাৰি। অনুশাসনক সাধাৰণতে দুটা ভাগত ভাগ কৰিব পাৰি। সেয়া হ'ল বাহ্যিক অনুশাসন আৰু আভ্যন্তৰীণ অনুশাসন। অনুশাসনক সংকীৰ্ণ আৰু বহল এই দুই ধৰণৰ দৃষ্টিকোণেৰে ব্যাখ্যা কৰিব পাৰি। অনুশাসন ব্যৱস্থাই সাধাৰণতে সামাজিক নীতি নিয়ম মানি চলা, আদেশ পালন কৰা, সুশৃংখলিত প্ৰক্ৰিয়াৰ অনুশাসন কৰা আদিৰ লগত একান্তভাৱে জড়িত হৈ থাকে। অনুশাসন হ'ল নৈতিকতাৰ প্ৰশিক্ষণ। ইয়াৰ দ্বাৰা ব্যক্তিৰ মাজত নৈতিকতাৰ মূল্যবোধ জগাই তুলিবলৈ চেষ্টা কৰা হয়। ইয়াৰ দ্বাৰা আত্মনিয়ন্ত্ৰণো সম্ভৱ কৰি তুলিব পাৰি। গতিকে আমি কি বুজিলোঁ? অনুশাসন যিটো শব্দ, সেই শব্দটোৰ ইংৰাজী শব্দ হ'ল ডিসিপ্লিন। এই শব্দটো ডিসিপ্লিনাৰ পৰা আহিছে আৰু ডিসিপ্লিনাৰ মানে হ'ল শিষ্য। গতিকে সাধাৰণ অৰ্থত শিষ্যৰ গুৰুৰ প্ৰতি যি আনুগত্য সেয়াই হ'ল সহজ অৰ্থত অনুশাসন। আৰু সাধাৰণভাৱে অনুশাসন মানে হ'ল কোনো নীতি নিয়মৰ পালন কৰা বা নীতি নিয়ম মানি চলা। যেতিয়া আমি কোনো এটা কাম কৰাৰ ক্ষেত্ৰত কিছুমান নীতি নিয়ম মানি চলোঁ সেয়াই হ'ল অনুশাসন। আৰু এই অনুশাসনক সাধাৰণতে দুটা ভাগত ভাগ কৰিব পাৰি। সেয়া হ'ল বাহ্যিক অনুশাসন আৰু আভ্যন্তৰীণ অনুশাসন। এতিয়া আমি বাহ্যিক অনুশাসন আৰু আভ্যন্তৰীণ অনুশাসনটো কি সেই বিষয়ে জানিবলৈ চেষ্টা কৰিম। বাহ্যিক অনুশাসন মানে হ'ল এক্সটাৰ্নেল ডিসিপ্লিন। আভ্যন্তৰীণ অনুশাসন মানে হ'ল ইণ্টাৰনেল ডিসিপ্লিন। এতিয়া এক্সটাৰ্নেল ডিসিপ্লিনটো কি? বাহ্যিকভাৱে সীমিত অৰ্থত অনুশাসন বুলিলে ব্যক্তিৰ বাহ্যিক ক্ৰিয়া আচৰণ আইন শৃংখলাৰ দ্বাৰা নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰাটোকেই বুজোৱা হয়।
এনে অনুশাসন ৰক্ষা কৰিবৰ বাবে প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াৰ হাতত কেতবোৰ বিশেষ ক্ষমতা প্ৰদান কৰা হয়, যাৰ যোগেদি তেওঁ অধীনস্থ লোকৰ চলন ফুৰণ আচাৰ আচৰণ আদি বাহ্যিক ক্ৰিয়াকলাপ নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰে। অৰ্থাৎ যেতিয়া আমি বাহ্যিক শক্তিৰ ওপৰত ভয় ৰাখি যেতিয়া আমি কোনো নীতি নিয়ম মানি চলোঁ, সেয়া হ'ল বাহ্যিক অনুশাসন। এতিয়া উদাহৰণস্বৰূপে আমি সামাজিকভাৱে যিবিলাক বেয়া কাম আছে, সেই বেয়া কামবোৰৰ পৰা বেছিভাগে আমি আঁতৰি থাকোঁ। আঁতৰি থকাৰ মূল কাৰণ হ'ল ইয়াৰ ওপৰত প্ৰশাসন ব্যৱস্থা আছে, আইনী ব্যৱস্থা আছে। অৰ্থাৎ আমি যদি সেই বেয়া কামবোৰ কৰোঁ, তেতিয়াহ'লে আমি আইনগতভাৱে দোষত পৰিম আৰু আমাক উপযুক্ত শাস্তি বিহা হ'ব। গতিকে আমি সেই কামবোৰ কৰাৰ পৰা আঁতৰি থাকোঁ। অৰ্থাৎ নিজকে ডিচিপ্লিন কৰা ৰাখিবলৈ যত্ন কৰোঁ। কিহৰ কাৰণে? শক্তিৰ কাৰণে, সেই শক্তিৰ কাৰণে, বাহ্যিক শক্তিৰ কাৰণে। অৰ্থাৎ আমি এক্সটাৰ্নেলি আমি নিজকে নিয়ন্ত্ৰিত কৰোঁ। বাহিৰা যিটো পৰিৱেশ, বাহিৰা যিটো বাহ্যিক শক্তি, সেই শক্তিয়ে আমাক কি কৰে? প্ৰভাৱিত কৰে। আমি সেইকাৰণে আমি নিজকে নিয়ন্ত্ৰিত কৰি ৰাখোঁ। উদাহৰণস্বৰূপে চোৰ, ডকাইত, হত্যাকাৰী, ধৰ্ষণকাৰী আদি অপৰাধীসকলক বাহ্যিক অনুশাসনৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হয়। বাহ্যিক অনুশাসনৰ পৰিণাম হয় দ্ৰুত, কিন্তু ই হয় কৃত্ৰিম আৰু ক্ষণস্থায়ী বিধৰ। কাৰণ এনে ব্যৱস্থাই ব্যক্তিৰ মন আকৰ্ষণ কৰি ইচ্ছাশক্তি আৰু অন্তৰাত্মা জগাই তুলিবলৈ সক্ষম নহয়। ইয়াৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী নহয়। বাহ্যিক অনুশাসন বহল ভিত্তিক ৰূপত গ্ৰহণযোগ্য নহয়। অৰ্থাৎ বাহ্যিকভাৱে যদি আমি নিজকে অনুশাসিত কৰিবলৈ যত্ন কৰোঁ, তেতিয়াহ'লে সেই অনুশাসন সুদূৰ প্ৰসাৰী হ'ব নোৱাৰি বুলি ক'ব পাৰি। কিয়নো আমি যদি কাৰোবাৰ ভয়ত কোনো নীতি নিয়ম মানি চলোঁ, তেতিয়াহ'লে আমি ইণ্টাৰনেল সেই বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ নকৰোঁ, কেৱল বাহ্যিকভাৱেহে সেই নীতি নিয়মৰ ওপৰত গুৰুত্ব দিওঁ। সেইকাৰণে আমি কিছু সময়হে সেই নীতি নিয়ম মানি চলোঁ, তাৰপিছত কিন্তু আমি সেই নীতি নিয়ম মানি চলিবলৈ অপৰাগ হওঁ বা ভাল নাপাওঁ। গতিকে বাহ্যিক যিটো অনুশাসন, সেইটোক আমি সুদূৰ প্ৰসাৰী বুলি ক'ব নোৱাৰোঁ। যদি আমি কওঁ যে যদি চুৰ কৰি থকাৰ সময়ত পুলিচৰ কোনো ধৰণৰ প্ৰভাৱ তাত দেখিবলৈ নাপায় বা তেওঁক ধৰাৰ কোনো ধৰণৰ ব্যক্তি তাত নাথাকে, তেতিয়াহ'লে সেই চুৰ কৰা ব্যক্তি চুৰ কৰিবই। অৰ্থাৎ সেই চুৰজনে নিজৰ যিটো ব্যৱহাৰ সেইটো নিয়ন্ত্ৰণ তেতিয়াহে কৰে যদি তাত তেওঁক ধৰা মানুহ থাকে বা পুলিচ থাকে। অৰ্থাৎ বাহিৰা এটা যদি শক্তি নাথাকে, তেতিয়াহ'লে তেওঁ কিন্তু সেই বেয়া কামটো কৰিবই। অৰ্থাৎ তেওঁৰ ইণ্টাৰনেল ডিচিপ্লিন নাই, তেওঁৰ কি ডিচিপ্লিন আছে? এক্সটাৰ্নেল ডিচিপ্লিনহে আছে। অৰ্থাৎ বাহিৰা শক্তিৰ ওপৰত ভয় ৰাখিহে তেওঁ ডিচিপ্লিনটো মেইনটেইন কৰে বা অনুশাসনটো মানি চলে। কিন্তু সেই যদি শক্তিটো সেই মুহূৰ্তত নাথাকে, তেতিয়াহ'লে তেওঁ কোনো ভয় নকৰে আৰু ভয় নকৰাকৈ সেই কামটো কৰিবলৈ আগবাঢ়ি যায়। গতিকে চোৰ, ডকাইত, হত্যাকাৰী এওঁলোকে কি কৰে? এক্সটাৰ্নেলিহে তেওঁলোকে নিজকে ডিচিপ্লিন কৰি ৰাখে, নিজৰ আচৰণ ব্যৱহাৰটো ডিচিপ্লিন মোডত ৰাখে। কিন্তু যদি সেই ধৰণৰ বাহিৰা প্ৰভাৱ শক্তি নাথাকে, তেতিয়াহ'লে তেওঁ নিজকে কিন্তু সেই বেয়া কামটো কৰিবৰ কাৰণে তেওঁ নিজকে ৰখাই নথয়। তেওঁ সেই বেয়া কামটোত নিজকে ইনভলভ কৰাবলৈ যত্ন কৰে। গতিকে বাহ্যিক যিটো অনুশাসন, সেইটো বাহ্যিক অনুশাসনটোক সুদূৰ প্ৰসাৰী প্ৰকৃতিৰ সুদূৰ প্ৰসাৰী প্ৰভাৱশালী বুলি আমি ক'ব নোৱাৰোঁ। ইয়াৰ পিছতে অতি প্ৰয়োজনীয় ডিচিপ্লিন হ'ল আভ্যন্তৰীণ ডিচিপ্লিন, অৰ্থাৎ আভ্যন্তৰীণ অনুশাসন। আভ্যন্তৰীণ অনুশাসন হ'ল অনুশাসনৰ দ্বিতীয় প্ৰকাৰৰ অনুশাসন ব্যৱস্থা। এনে অনুশাসন মূলত ব্যক্তিৰ আভ্যন্তৰীণ দিশৰ লগত জড়িত হৈ থাকে। এনে অনুশাসন ব্যক্তি মনৰ নিজৰ অনুশাসন। এনে অনুশাসনত কোনো ধৰণৰ বাহ্যিক কাৰকৰ প্ৰভাৱ নাথাকে। এতিয়া ধৰক উদাহৰণস্বৰূপে যদি আমি কওঁ, এজন ব্যক্তিয়ে যদি কাৰোবাৰ গালি বা ধমকনিত চিগাৰেট খাবলৈ বাদ দিয়ে, তেতিয়াহ'লে সেয়া হ'ব বাহ্যিক অনুশাসন। কিন্তু যদি সেই ব্যক্তিজনে চিগাৰেটৰ পৰা হ'ব পৰা ক্ষতিকাৰক দিশসমূহ নিজে বিশ্লেষণ কৰি চাই নিজে স্বইচ্ছাৰে চিগাৰেট খাবলৈ বাদ দিয়ে, সেয়া হ'ব আভ্যন্তৰীণ অনুশাসন। এই ক্ষেত্ৰত আমি বেলেগ এটা উদাহৰণো দেখুৱাব পাৰোঁ। আমি ধৰা হ'ল এখন পাৰ্কত আমি সোমাইছোঁ। আমি যদি মানুহ দেখোঁ, আমি
তাতে পাৰ্কত থকা ফুলবোৰ নিচিঙো কিন্তু মানুহ যদি আমি নেদেখা যেন পাওঁ তেতিয়া আমি পাৰ্কত থকা ফুলবোৰ চিঙো তেতিয়া হলে আমাৰ অনুশাসনটো কেনেকুৱা ধৰণৰ হ'ব আমাৰ অনুশাসনটো হ'ব external discipline অৰ্থাৎ বাহ্যিক অনুশাসন অৰ্থাৎ আমি বাহিৰা শক্তিৰ প্ৰভাৱৰ কাৰণে আমি নিজৰ আচৰণটো কন্ট্ৰোল কৰি ৰাখো বা নিয়ন্ত্ৰিত কৰি ৰাখো কিন্তু সেই প্ৰভাৱটো যদি নাথাকে তেতিয়া হলে আমি নিজৰ ব্যৱহাৰটো নিয়ন্ত্ৰণ কৰি নাৰাখো গতিকে হেতু হ'ব আমাৰ বাহ্যিক অনুশাসন কিন্তু আমি যদি সইচাই আমি যদি পাৰ্কৰ ফুলবোৰ নিচিঙো মানুহ থাকক বা নাথাকক মানুহ থাকিলেও নিচিঙো বা মানুহ কোনো নাথাকিলেও আমি এটা ফুলো যদি পাৰ্কৰ পৰা আমি নিচিঙো তেতিয়া হলে আমাৰ যেটো অনুশাসন হেতু হ'ব আভ্যন্তৰীণ অৰ্থাৎ আমি নিজে নিজকে নিয়ন্ত্ৰিত কৰিছো আমি আত্ম অনুশাসিত অৰ্থাৎ আমি ভাল বেয়া চিন্তা কৰি যেতিয়া আমি নিজে সেই নীতি নিয়মখিনি মানি চলো তেতিয়া হলে আমি আভ্যন্তৰীণ অনুশাসন মানি চলিছো আৰু যদি আমি বাহ্যিক শক্তিৰ দ্বাৰা প্ৰভাৱিত হৈহে কোনো নীতি নিয়ম মানি চলো তেতিয়া হলে আমি বাহ্যিক অনুশাসন মানি চলিছো বুলি ক'ব পাৰি ঠিক একেদৰে ধৰা হল কলেজীয়া ল'ৰা ছোৱালীয়ে যদি কোনো নীতি নিয়ম প্ৰিন্সিপালৰ ভয়ত যদি মানি চলে তেতিয়া হলে তেওঁলোকে বাহ্যিক অনুশাসন মানি চলিছে কিন্তু কিছুমান এনেকুৱা ল'ৰা ছোৱালী আছে যিসকলে প্ৰিন্সিপাল থাকক বা নাথাকক তেওঁ যিখিনি নীতি নিয়ম ধৰি দিছে সেই নীতি নিয়মখিনি তেওঁ নাথাকিলেও নথকা অৱস্থাটো পালন কৰে সেইবিলাক কিন্তু শিক্ষাৰ্থীক আমি আভ্যন্তৰীণ অনুশাসন মানি চলা বুলি ক'ব পাৰো গতিকে এই ধৰণে আমি বাহ্যিক অনুশাসন আৰু আভ্যন্তৰীণ অনুশাসনৰ মাজত এটা বিশ্লেষণ কৰি চাব পাৰো আৰু ক'ব পাৰো যে বাহ্যিক অনুশাসনৰ তুলনাত আভ্যন্তৰীণ অনুশাসন অতি গুৰুত্বপূৰ্ণ বা প্ৰভাৱশালী আৰু ইয়াৰ প্ৰভাৱ সুদূৰ প্ৰসাৰীও হয় এতিয়া আমি চাম বাহ্যিক অনুশাসন আৰু আভ্যন্তৰীণ অনুশাসনৰ মাজতনো কি ডিফাৰেন্স আছে বাহ্যিক অনুশাসনৰ অৰ্থ সংকীৰ্ণ প্ৰকৃতিৰ আভ্যন্তৰীণ অনুশাসনৰ অৰ্থ বহল প্ৰকৃতিৰ বাহ্যিক অনুশাসন কৃত্ৰিম আৰু অস্থায়ী বিধৰ কিন্তু আভ্যন্তৰীণ অনুশাসন অকৃত্ৰিম আৰু স্থায়ী বিধৰ বাহ্যিক অনুশাসন বাহ্যিক কাৰকৰ দ্বাৰা প্ৰভাৱিত আভ্যন্তৰীণ অনুশাসন আভ্যন্তৰীণ কাৰকৰ দ্বাৰা প্ৰভাৱিত বাহ্যিক অনুশাসনৰ প্ৰভাৱ ক্ষণস্থায়ী কিন্তু আভ্যন্তৰীণ অনুশাসনৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী বাহ্যিক অনুশাসন আনুষ্ঠানিক প্ৰকৃতিৰ কিন্তু আভ্যন্তৰীণ অনুশাসন অনানুষ্ঠানিক প্ৰকৃতিৰ বাহ্যিক অনুশাসনে ব্যক্তিৰ মন আকৰ্ষণ কৰি ইচ্ছা শক্তি আৰু অন্তৰাত্মা জগাই তুলিব নোৱাৰে কিন্তু আভ্যন্তৰীণ অনুশাসনে পাৰে বাহ্যিক অনুশাসন দৈহিক যন্ত্ৰচালিত আচৰণ কিন্তু আভ্যন্তৰীণ অনুশাসন সম্পূৰ্ণ আভ্যন্তৰীণ আচৰণ আৰু মানসিক প্ৰকৃতিৰ বাহ্যিক অনুশাসন দৈহিক প্ৰকৃতিৰ কিন্তু আভ্যন্তৰীণ অনুশাসন মানসিক প্ৰকৃতিৰ বাহ্যিক অনুশাসনে ব্যক্তিৰ আত্মনিয়ন্ত্ৰণত সহায় নকৰে কিন্তু আভ্যন্তৰীণ অনুশাসনে ব্যক্তিৰ আত্মনিয়ন্ত্ৰণত সহায় কৰে বাহ্যিক অনুশাসন আৰোপিত কিন্তু আভ্যন্তৰীণ অনুশাসন স্বতঃস্ফূৰ্ত এয়াই হ'ল বাহ্যিক অনুশাসন আৰু আভ্যন্তৰীণ অনুশাসনৰ মাজত থকা পাৰ্থক্য গতিকে এই অধ্যায়ৰ অনুশাসন মানে আমি কি বুজি পালো অনুশাসন মানে হ'ল ডিসিপ্লিন অৰ্থাৎ ইংৰাজী শব্দটো ডিসিপ্লিন অনুশাসনৰ এই ডিসিপ্লিন শব্দটো এটা লেটিন শব্দৰ পৰা আহিছে হেয়া হ'ল ডিসিপ্লিনা আৰু এই ডিসিপ্লিনা শব্দৰ যেটো অৰ্থ হেতু হ'ল ডিসিপল মানে হ'ল শিষ্য অৰ্থাৎ গুৰুৰ প্ৰতি আনুগত্যই হ'ল অনুশাসন একদম সাধাৰণ অৰ্থত যেতিয়া আমি নীতি নিয়ম মানি চলো সেই অৱস্থাই হ'ল অনুশাসন সাধাৰণতে দুই ধৰণৰ এটা হ'ল বাহ্যিক প্ৰকৃতিৰ আৰু আনটো হ'ল আভ্যন্তৰীণ প্ৰকৃতিৰ অৰ্থাৎ বাহ্যিক অনুশাসন আৰু আভ্যন্তৰীণ অনুশাসন হিচাপে দুই ধৰণে আমি অনুশাসনক ভাগ কৰিব পাৰো বাহ্যিক অনুশাসনত বাহিৰা প্ৰভাৱ থাকে আৰু আভ্যন্তৰীণ অনুশাসন সম্পূৰ্ণ নিজৰ মনৰ ওপৰত থাকে অৰ্থাৎ যেতিয়া আমি বাহ্যিক শক্তিৰ ওপৰত বাহ্যিক শক্তিক ভয় কৰি আমি যেতিয়া নীতি নিয়ম মানি চলো তেতিয়া হলে আমি বাহ্যিক অনুশাসন মানি চলিছো আৰু যদি আমি নিজে জানি শুনি নিজ বিবেকৰ জৰিয়তে আমি কিছুমান নীতি নিয়ম মানি চলো যে হেয়া হ'ব আমাৰ আভ্যন্তৰীণ অনুশাসন আৰু দুইটা অনুশাসনে আমাৰ সমাজত চলি আছে আৰু সেই সমাজ ব্যৱস্থাৰ দিশৰ পৰা আমি যদি ক'ব বিচাৰো যে দুইটাৰ ভিতৰত কোনটো
বেছি ভাল তেতিয়াহ'লে আমি ক'বই লাগিব যে আভ্যন্তৰীণ অনুশাসনটো বেছি ভাল অৰ্থাৎ আভ্যন্তৰীণ অনুশাসনৰ যিটো প্ৰভাৱ সেইটো সুদূৰপ্ৰসাৰী আৰু অতি প্ৰয়োজনীয় বুলি বিবেচিত কৰিব পাৰি এই ধৰণে আমি অনুশাসনৰ দুয়োটা প্ৰকাৰৰ বিষয়ে আলোচনা কৰিব পাৰোঁ ভিডিঅ'টো এইখিনিতে শেষ হৈছে ধন্যবাদ